নমস্কাৰ শ্ৰদ্ধাৰ ছাত্ৰছাত্ৰীসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। শিক্ষক সমাজ বিজ্ঞ সমাজ আৰু বৰ্তমান কৰ্মৰত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে বহুখিনি কষ্ট কৰে আৰু হয়তো এনেকুৱা বহুতো আমাৰ ছাৰ বাইদেউ আছে যিসকলে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে শিক্ষা ক্ষেত্ৰখনৰ কাৰণে নানান ধৰণৰ নিজৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। কাৰণ শিক্ষক হিচাপে কৰিব লগা সকলোখিনি কৰাৰ উপৰিও তেওঁলোকে নিজকে এজন সবল আৰু প্ৰভাৱশালী শিক্ষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ হ'লে কেতবোৰ হয়তো গুৰুত্বপূৰ্ণ কাম কৰা দেখিবলৈ পোৱা যায় কোনো আমাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউৰ ক্ষেত্ৰত। আৰু এই সংক্ৰান্ততে মই আজি ক'বলৈ প্ৰয়াস কৰিম যে আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এটা বিশেষ কথা উল্লেখ কৰিছে ষ্টেট এৱাৰ্ড শিক্ষকৰ সম্পৰ্কত 2025 বৰ্ষৰ কাৰণে। আৰু এইটোৱে হৈছে সেইটো পোষ্ট আৰু তেখেতে উল্লেখ কৰিছে ষ্টেট এৱাৰ্ড টু টিচাৰ্ছ 2025 অনলাইন এপ্লিকেশ্যন এণ্ড ছেল্ফ নমিনেশ্যন পৰ্টেল ইজ নাও অ'পেন। অৰ্থাৎ যিসকল আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আছে সকলোৰে কাৰণে ষ্টেট এৱাৰ্ডৰ কাৰণে শিক্ষকৰ ৰাজ্যিক পুৰস্কাৰ 2025ৰ কাৰণে অনলাইন এপ্লিকেশ্যন আৰু ছেল্ফ নমিনেশ্যন যিটো পৰ্টেল সেই পৰ্টেলটো অ'পেন হৈছে বুলি তেখেতে উল্লেখ কৰিছে। আৰু এপ্লাই কৰিব পাৰিব সময়সীমা কৈছে 21 জুলাই 2025ৰ 12 বজাৰ পৰা আৰু লাষ্ট ডেট হ'ব 4 আগষ্ট 2025। গতিকে এটা অতি গুৰুত্বপূৰ্ণ কথা যে যদি আপুনি ভাবে যে ষ্টেট এৱাৰ্ডৰ কাৰণে আপুনি নমিনেট হ'ব বিচাৰে বা আপুনি যদি আবেদন কৰিব বিচাৰিব তেতিয়াহ'লে লাষ্ট ডেট থাকিব 4 আগষ্ট 2025। যিহেতুকে 21 জুলাইৰ পৰাই আৰম্ভ হৈ আছে এই পৰ্টেলটো, গতিকে অন্তিম তাৰিখ হ'ব 4 আগষ্ট 2025। আৰু এপ্লাই কৰিব লাগিব shiksok.assam.gov.in এই ৱেবছাইটটোৰ কথাও ইয়াত উল্লেখ কৰিছে। আৰু পুনৰবাৰ উল্লেখ কৰিছে যে টিচাৰ্ছ আণ্ডাৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট ছেকেণ্ডেৰী এণ্ড এলিমেণ্টেৰী আৰ ইনভাইটেড। অৰ্থাৎ মাধ্যমিক আৰু প্ৰাথমিক যিসকল শিক্ষক আছে স্কুল ডিপাৰ্টমেণ্টৰ অধীনত সেই সকলো শিক্ষকেই ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। পুনৰবাৰ ক'ব খুজিম শিক্ষকৰ 2025 চনৰ ষ্টেট এৱাৰ্ডৰ কাৰণে যিটো পৰ্টেল অ'পেন হৈছে আৰু 21 তাৰিখৰ পৰা হৈ আছে জুলাইৰ আৰু লাষ্ট ডেট হ'ব 4 আগষ্ট। আৰু সেই ৱেবছাইটটোৰ কথা উল্লেখ কৰিছে shiksok.assam.gov.in ৱেবছাইটত গৈ অনলাইন আবেদন শিক্ষাগুৰুসকলে কৰিব পাৰিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আপোনালোকৰ জ্ঞাতাৰ্থে কথাখিনি অৱগত কৰাবলৈ প্ৰয়াস কৰিলোঁ। গতিকে এইখিনি আছিলে কথা। পুনৰবাৰ সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।